Ojit has a certain average for 9 innings. In 10 innings, he scored 100 runs, thereby increasing his average by 8 runs. His new average is what? মানে নতুন এভাৰেজটো আমাক উলিয়াব দিছে। এতিয়া কুৱেশ্যনটোত আমাক ফাৰ্ষ্ট কি দিছে যে অজিত হেজ এ চাৰ্টেন এভাৰেজ ফৰ 9 innings, মানে আমাক একৰ্ডিং টু কুৱেশ্যন আমাক 9টা ইনিংছৰ কথা কৈছে। 9টা ইনিংছৰ কথা কৈছে, কিন্তু এভাৰেজৰ কথা আমাক উল্লেখ কৰা নাই। গতিকে আমি এভাৰেজটো কি বুলি ধৰি ল'ম? এক্স বুলি ধৰি ল'ম। 9টা ইনিংছত এভাৰেজ কিমান? এক্স বুলি আমি ধৰি ল'লোঁ। তাৰ পাছত নেক্সট আমি জানো যে 9টা ইনিংছত যদি এক্স এভাৰেজ হয়, তেতিয়া টোটেল ৰান কিমান হ'ব? টোটেল ৰান হ'ব আপোনাৰ 9 ইনটু এক্স। এইটো এভাৰেজৰ ফৰ্মুলা মতে আহি গ'ল। আৰু এইটো কনচেপ্টত যদি আপোনালোকৰ কিবা অকণমান খেলি মেলি লাগিছে যে মোৰ প্ৰথম ভিডিঅ' চাব পাৰে, সেই ভিডিঅ'টোত এভাৰেজৰ ভিডিঅ'টোত মই ধুনীয়াকৈ কনচেপ্টখিনি বুজাই দিছোঁ। গতিকে টোটেল ৰান আমাৰ কিমান হ'ব? 9x হ'ব। গতিকে এতিয়া আমি নেক্সট ষ্টেপ কৰিম। প্ৰথম ষ্টেপত কি কৰিলোঁ যে অজিত হেজ এ চাৰ্টেন এভাৰেজ ফৰ 9 innings আমাক দিয়া আছিলে। 9টা ইনিংছৰ কথা দিয়া আছিলে। এক্স আমি কি ধৰি ল'লোঁ? এভাৰেজ স্ক'ৰটো আমি ধৰি ল'লোঁ। আৰু এভাৰেজ স্ক'ৰ যদি এক্স হয় আৰু 9টা যদি ইনিংছ হয়, তেতিয়া টোটেল ৰান কিমান হ'ব? টোটেল ৰান হ'ব আপোনাৰ 9 ইনটু এক্স, মানে 9x। এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে যে ইন দ্য 10 innings হি স্ক'ৰ্ড 100 runs, thereby increasing his average 8 runs, মানে আমাক কৈছে যে 10 নম্বৰ ইনিংছত কি হ'ল? 10 নম্বৰ ইনিংছত কি হ'ল? 100 runs কি হ'ল? প্লাছ হ'ল, মানে 100 runs বাঢ়ি গ'ল। আৰু এভাৰেজ কি হ'ল? 8 বাঢ়ি গ'ল। এভাৰেজ স্ক'ৰ 8 বাঢ়ি গ'ল। এতিয়া একৰ্ডিং টু কুৱেশ্যন আমি কি পাম? আগতে কি পাইছিলোঁ? আমিতো টোটেল ৰান পাইছিলোঁ 9x আৰু এভাৰেজ পাইছিলোঁ এক্স। গতিকে এতিয়া নতুন একৰ্ডিং টু কুৱেশ্যন মতে আমাৰ কি হ'ব? যে 10 নম্বৰ ইনিংছত কি হ'ব? 100 runs কি হ'ব? বেছি হ'ব। গতিকে আমি টোটেল ৰানছ কিমান পাইছিলোঁ? 9x পাইছিলোঁ। গতিকে 10 ইনিংছত কি হ'ব? 100 runs কি হ'ব? 8 হৈ যাব, প্লাছ 100 ইকুৱেল টু, এতিয়া আমি এভাৰেজ কুৱেশ্যনটোত কি দিছে? এভাৰেজ কিমান বঢ়া বুলি কৈছে? 8 runs বঢ়া বুলি কৈছে। 8 ৰান বঢ়া বুলি কৈছে এভাৰেজ স্ক'ৰত। এতিয়া এভাৰেজ স্ক'ৰ আমি কি পাইছিলোঁ? এভাৰেজ স্ক'ৰ পাইছিলোঁ আমি এক্স, মানে আমি ধৰি লৈছিলোঁ যিটো এক্স এভাৰেজ স্ক'ৰ আছিলে। আৰু একৰ্ডিং টু কুৱেশ্যন নেক্সট ষ্টেজত কি কৈছে আমাক? যে 8 এটা বঢ়া বুলি কৈছে। গতিকে আমাৰ এইটো হ'ব আমাৰ ইকুৱেশ্যন একৰ্ডিং টু কুৱেশ্যন। আৰু এতিয়া আমি ইয়াতে কি কনচেপ্ট ইউজ কৰিব লাগিব? যে এভাৰেজৰ ক্ষেত্ৰত যদি 10টা ইনিংছ আছে, আমি এভাৰেজ স্ক'ৰটো কিহেৰে পূৰণ মাৰিম? 10ৰে পূৰণ মাৰিম। আৰু যদি 9টা ইনিংছ আছে, আমি এভাৰেজ স্ক'ৰটো কিহেৰে পূৰণ মাৰিম? 9ৰে পূৰণ মাৰিম। গতিকে এইটো এভাৰেজৰ কনচেপ্ট হয়। এই এভাৰেজৰ কনচেপ্ট মতে এইটো কি আছিলে? এক্স প্লাছ 8টো কি আছিলে? এভাৰেজ স্ক'ৰ আছিলে। এই এভাৰেজ স্ক'ৰটোত কিহেৰে পূৰণ মাৰিব লাগিব? এতিয়া আমি 10ৰে, যিহেতু আমি 10টা ইনিংছৰ কথা ওলাই আছিলোঁ। এতিয়া আমি ইকুৱেশ্যনটো এতিয়া আমাৰ কি সম্পূৰ্ণ হ'ল? ইকুৱেশ্যনটো এতিয়া আমি ছল্ভ কৰিলে আমাৰ হৈ যাব 9x ইকুৱেল টু 10x প্লাছ 80, এইটো পালোঁ, মাইনাছ 100টো এইটো চাইডে গুচি গ'ল সমান চিহ্ন। 9x মাইনাছ 10x ইকুৱেল টু কিমান হ'ব? 80 মাইনাছ 100 হ'ব। 9x মাইনাছ 10x ইকুৱেল টু 80 মাইনাছ কি আছিলে? 100 আছিলে। এইটো ছল্ভ কৰিলে কি পাম? মাইনাছ x ইকুৱেল টু মাইনাছ 20 পাম। এই মাইনাছ মাইনাছ কেঞ্চেল হৈ x ইকুৱেল টু 20 হ'ব। হ'ল। এতিয়া আমি এভাৰেজ স্ক'ৰ কি ধৰি লৈছিলোঁ? এক্স ধৰি লৈছিলোঁ। আৰু একৰ্ডিং টু কুৱেশ্যন নতুন এভাৰেজ স্ক'ৰ কি হোৱা বুলি কৈছিলে? 8 ৰান এটা কি হৈছিলে? বেছি হৈছিলে। এই 8 ৰানটো বেছি হোৱা নতুন স্ক'ৰ আমি কি পাইছিলোঁ? এক্স প্লাছ 8। নতুন স্ক'ৰ এভাৰেজ
এভাৰেজ নতুন স্ক'ৰ আমি কি পাইছিলোঁ এক্সটো আগৰ পৰা আছে আমি ধৰি লৈছিলোঁ যে এক্স এভাৰেজ স্ক'ৰ এক্স বুলি ধৰি লৈছিলোঁ আৰু নেক্সট একৰ্ডিং টু কুৱেশ্যন কি 8 বঢ়া বুলি কৈছিলে প্লাছ 8 এইটো পাইছিলোঁ আমি এভাৰেজ স্ক'ৰ এতিয়া এই এভাৰেজ স্ক'ৰটোৱেই হ'ব আমাৰ নতুন এভাৰেজ স্ক'ৰ যিহেতু আমি এক্সৰ মান কি পালোঁ 20 পালোঁ 20 প্লাছ 8 ইকুৱেল টু কি পালোঁ হ'ব 28 গতিকে নতুন এভাৰেজ স্ক'ৰটো হ'ব 28 এভাৰেজ টেম্পাৰেচাৰ ফৰ ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ৱাজ 40 ডিগ্ৰী চেলচিয়াছ নেক্সট কৈছে দ্য এভাৰেজ ফৰ থাৰ্ছডে ফ্ৰাইডে এণ্ড Saturday was 41 degree Celsius. If temperature on Saturday was 42 degree Celsius, what was the temperature on Wednesday? Wednesday temperature to আমি উলিয়াব লাগে এতিয়া আমি ফাৰ্ষ্ট ষ্টেপত কি কৰিম ফাৰ্ষ্ট ষ্টেপত কৰিম যে আমাক প্ৰথম সেন্টেন্সটোত কি দিয়া আছে প্ৰথম ষ্টেটমেণ্টটোত কি দিয়া আছে যে এভাৰেজ টেম্পাৰেচাৰ ফৰ ৱেডনেছডে থাৰ্ছডে এণ্ড ফ্ৰাইডে ৱাজ 40 ডিগ্ৰী চেলচিয়াছ মানে Wednesday, Thursday আৰু Friday এভাৰেজ টেম্পাৰেচাৰ কিমান দিয়া আছে 40 ডিগ্ৰী চেলচিয়াছ দিয়া আছে এতিয়া ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে এইটা আমি এভাৰেজ কেনেকৈ পাম এইকেইটা কি কৰিব লাগিব প্লাছ কৰিব লাগিব এইকেইটা প্লাছ কৰিব লাগিব আৰু নেক্সট কি কৰিব লাগে এভাৰেজ উলিয়াব লাগিলে যে যেইটা দিন আছে সেই দিনকেইটাৰ আমি কি কৰিব লাগিব পূৰণ মাৰিব লাগিব মানে ৱেডনেছডে প্লাছ থাৰ্ছডে প্লাছ ফ্ৰাইডে ইকুৱেল টু 40 ইনটু 3 মানে ইয়াতে তিনিটা দিন আছে সেইকাৰণে আমি তিনিৰে পূৰণ কৰিলোঁ পূৰণ কৰিলে আমি কিমান পাম 120 ডিগ্ৰী চেলচিয়াছ পাম এইটো আমি ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰি ল'ম দেই এতিয়া নেক্সট কৈছে দ্য এভাৰেজ ফৰ থাৰ্ছডে ফ্ৰাইডে এণ্ড ছেটাৰডে ৱাজ 41 ডিগ্ৰী চেলচিয়াছ যে থাৰ্ছডে প্লাছ ফ্ৰাইডে প্লাছ কি কৈছিলে ছেটাৰডে কিমান দিছিলে আমাক 41 ডিগ্ৰী চেলচিয়াছ 41 ডিগ্ৰী চেলচিয়াছ ইয়াতে কেইটা বাৰ আছে তিনিটা বাৰ আছে গতিকে আমি কিহেৰে পূৰণ কৰিম তিনিৰে পূৰণ কৰিম এই বাৰটো হ'ব 41 ইনটু 3 এইটো পূৰণ কৰিলে 120 ডিগ্ৰী চেলচিয়াছ এইটো আমি ইকুৱেশ্যন নম্বৰ 2 বুলি কনচিডাৰ কৰিম আৰু নেক্সট কি দি আছে আমাক নেক্সট কি দিছে টেম্পাৰেচাৰ অন ছেটাৰডে কিমান 42 ডিগ্ৰী চেলচিয়াছ এই ষ্টেটমেণ্টটো ভঙাৰ আগত আমি এই ইকুৱেশ্যন দুটা আমি কি কৰি ল'ম সলভ কৰি ল'ম যে এই ইকুৱেশ্যন দুটা আমি কি কৰিম মাইনাছ কৰি ল'ম মাইনাছ কৰিলে আমাৰ মোটামুটি 60% সলিউশ্যন হৈ যাব এতিয়া ইকুৱেশ্যন নম্বৰ 1 মাইনাছ ইকুৱেশ্যন নম্বৰ 2 যদি আমি মাইনাছ কৰি দিওঁ কি হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 1ত কিমান পাইছিলোঁ আমি 120 ডিগ্ৰী চেলচিয়াছ 120 ডিগ্ৰী চেলচিয়াছ আৰু ইকুৱেশ্যন নম্বৰ 2ত কিমান পাইছিলোঁ মাইনাছ 123 ডিগ্ৰী চেলচিয়াছ এতিয়া ইকুৱেশ্যন নম্বৰ 1ত কমন কি আছে চাম এতিয়া ইকুৱেশ্যন নম্বৰ 1ত আৰু 2ত ইকুৱেশ্যন নম্বৰ 1ত আছে ৱেডনেছডে 2টো আছে কি 2ত ৱেডনেছডে নাই গতিকে আমি ইয়াতে ৱেডনেছডে লিখিলোঁ নেক্সট থাৰ্ছডে ইকুৱেশ্যন নম্বৰ 1 আছে আৰু থাৰ্ছডে ইকুৱেশ্যন নম্বৰ 2টো আছে গতিকে থাৰ্ছডে কি হ'ব কেঞ্চেল হ'ব থাৰ্ছডে কেঞ্চেল হ'ব আৰু ফ্ৰাইডে ইকুৱেশ্যন নম্বৰ 1তো আছে আৰু ইকুৱেশ্যন নম্বৰ 2টো আছে গতিকে ফ্ৰাইডে কি হ'ব কেঞ্চেল হ'ব যিহেতু আমি ইকুৱেশ্যন নম্বৰ 1 আৰু 2 কি কৰি আছোঁ মাইনাছ কৰি আছোঁ এতিয়া নেক্সট ষ্টেপত কি ৰ'ল আমাৰ ছেটাৰডে ৰ'ল আৰু কি ৰ'ল ৱেডনেছডেটো ৰ'ল কৰোঁতে কি কমন ৰ'ল আমাৰ ৱেডনেছডে আৰু ছেটাৰডে যিহেতু আমি এই দুটা কি কৰি আছিলোঁ মাইনাছ কৰি আছিলোঁ গতিকে এই দুটাৰ মাজত কি হ'ব মাইনাছ হ'ব ইকুৱেল টু 120 ডিগ্ৰী চেলচিয়াছৰ পৰা 123 ডিগ্ৰী
চেলচিয়াছ মাইনাছ কৰিলে -3 ডিগ্ৰী চেলচিয়াছ হ'ব। এতিয়া ৱেডনেছডেৰ টেম্পাৰেচাৰটো আমি উলিয়াব লাগে আৰু ছেটাৰডে টেম্পাৰেচাৰ কি দিয়া আছিলে? 42 ডিগ্ৰী চেলচিয়াছ দিয়া আছিলে ইকুৱেল টু -3 ডিগ্ৰী চেলচিয়াছ। এইটো যদি আমি ছল্ভ কৰোঁ এতিয়া ৱেডনেছডে ইকুৱেল টু -3 ডিগ্ৰী চেলচিয়াছ প্লাছ 42 ডিগ্ৰী চেলচিয়াছ। এই 42টো এইফালে আহি গ'ল আৰু মাইনাছটো প্লাছ হৈ গ'ল আৰু ৱেডনেছডেৰ টেম্পাৰেচাৰ আমি কি পালোঁ? 39 ডিগ্ৰী চেলচিয়াছ। গতিকে ৱেডনেছডেৰ টেম্পাৰেচাৰ কি হ'ব? 39 ডিগ্ৰী চেলচিয়াছ। এইটো হ'ব আমাৰ এনচাৰ। অপশ্যনত কি আছে? কোন নম্বৰ অপশ্যন? অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। 3 নম্বৰ কুৱেশ্যন, দ্য এভাৰেজ অফ ফাৰ্ষ্ট 5 মাল্টিপলছ অফ 9 ইজ হোৱাট? মানে কুৱেশ্যনটোত সুধিছে 9ৰ এইটো কি হৈ গ'ল? 9ৰ 5টা মাল্টিপুলৰ কি হ'ব? এভাৰেজ কি হ'ব আমাক সুধিছে। প্ৰথম 5টা মাল্টিপুলৰ এভাৰেজ কি হ'ব? এতিয়া 9ৰ প্ৰথম 5টা মাল্টিপুল হ'ল 9 এটা নিজে আৰু নেক্সট 18 এটা হ'ব, নেক্সট 27 এটা হ'ব, নেক্সট 36 এটা হ'ব আৰু নেক্সট 45 এটা হ'ব। গতিকে আমাক কুৱেশ্যনটোত সুধিছে যে দ্য এভাৰেজ অফ ফাৰ্ষ্ট 5 মাল্টিপলছ অফ 9 ইজ হোৱাট? মানে প্ৰথম 5টা মাল্টিপুল। এতিয়া আমি প্ৰথম 5টা মাল্টিপুল আমি লিখি ল'লোঁ আৰু আমি এভাৰেজৰ কনচেপ্ট আমি গমেই পাওঁ যে যেইটা সংখ্যা আছে সেই সংখ্যাকেইটা ফাৰ্ষ্ট কি কৰিব লাগে? প্লাছ কৰিব লাগে আৰু যেইটা সংখ্যা আছে সেইৰে কি কৰিব লাগে? ডিভাইড কৰিব লাগে। গতিকে এইকেইটা সংখ্যা আমি কি কৰিম? প্লাছ কৰিম। 9 + 18 + 27 + 36 + 45 আৰু ইয়াতে কেইটা সংখ্যা আছে? 1 2 3 4 5 5টা সংখ্যা আছে। গতিকে আমি কিহেৰে ডিভাইড কৰিম? 5ৰে ডিভাইড কৰিম আৰু ইয়াৰে যিটো ৰিজাল্ট ওলাব সেই ৰিজাল্টটো হ'ব আমাৰ এই কুৱেশ্যনটোৰ এনচাৰ। একদম ইজি আছিলে আৰু এইটো কেলকুলেশ্যন কৰি চালে 27 হ'ব এনচাৰ। আৰু এইটো কৰি নাথাকোঁ আৰু এইটো বহুত ইজি হয়, আপোনালোকে কেলকুলেশ্যনটো কৰি ল'ব। গতিকে 27 ওলাব এনচাৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। এইটো একদম ইজি কুৱেশ্যন আছিলে। এইটো কনচেপ্টটো যাতে ৰিভিউ হয় বা ৰিভাইজ হয় সেইকাৰণে আমি কি কৰিলোঁ? এই MCQটো প্ৰেক্টিছ কৰিলোঁ। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। কুৱেশ্যন নম্বৰ 4টো ছল্ভ কৰিম। কুৱেশ্যন নম্বৰ 4ত কি দিয়া আছে? দ্য স্পীড অফ দ্য ট্ৰেইন গোয়িং ফ্ৰম নাগপুৰ টু এলাহাবাদ ইজ 100 km/h. When come back from Allahabad to Nagpur, its speed is 150 km/h. Find the average speed during whole journey. এই হোল জাৰ্ণিটোত আমি কি কৰিব লাগে? এভাৰেজ স্পীড উলিয়াব লাগে। এনেকুৱা ধৰণৰ কুৱেশ্যনত আমি এটা ফৰ্মুলা ইউজ কৰিম। সেই ফৰ্মুলাটো হ'ল যে যদি নাগপুৰ টু এলাহাবাদলৈ যিটো জাৰ্ণি সেই জাৰ্ণিটো যদি ট্ৰেইনখনৰ স্পীড x হয় আৰু ৰিটাৰ্ণ হোৱাৰ সময়ত এলাহাবাদ টু নাগপুৰলৈ ৰিটাৰ্ণ হোৱাৰ সময়ত যদি ট্ৰেইনখনৰ স্পীডটো y হয়, তেতিয়া আমি কি ফৰ্মুলা ইউজ কৰিম যে এভাৰেজ স্পীড ইকুৱেল টু কি হ'ব? 2 × x × y ডিভাইডেড বাই x + y। এই ফৰ্মুলাটো আমি ইউজ কৰিম। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনত আমি এই ফৰ্মুলাটো ইউজ কৰি এভাৰেজ স্পীড আমি উলিয়াম। আৰু ছাপ'জ ধৰা হ'ল যে আমাক দিয়া আছে 3টা স্পীড x, y, z 3টা স্পীড দিয়া আছে। এই 3টা স্পীড থাকিলে আমি কেনেকৈ এভাৰেজ উলিয়াম তাৰো এটা এক্সট্ৰা ফৰ্মুলা আছে, সেইটো আমি শিকিম নেক্সট কুৱেশ্যনত। আমি সেইটো শিকিম। এতিয়া আমি এই কুৱেশ্যনটো আমি ছল্ভ কৰোঁ যে যদি নাগপুৰৰ পৰা এলাহাবাদলৈ 100 km/h হয় স্পীড আৰু এলাহাবাদৰ পৰা নাগপুৰলৈ ৰিটাৰ্ণ হোৱাৰ সময়ত 150 km/h হয়, তেতিয়া আমাৰ এভাৰেজ স্পীড হ'ব কি হ'ব? এভাৰেজ স্পীড আমি কি পাইছিলোঁ অলৰেডি? 2 × x-ৰ মান কিমান? 100 × y মান কিমান? 150 ডিভাইডেড বাই এই দুটা কি হ'ব? প্লাছ হ'ব। 100 + 150 এটা প্লাছ হ'ব। এইটো আমি ছল্ভ কৰিম। এইটো ছল্ভ কৰিলে আমাৰ এনচাৰ ওলাই যাব। এইটো ছল্ভ কৰিলে আমি কি পাম?
200 into 150 divided by 250. 0 0 cancel হল যদি কাটি দিওঁ তেতিয়া 5 ইফালে থাকিব 3 এই 5 টো 200 এৰে কাটিলে কি হ'ব 40 হ'ব 40 ৰে কটা যাব 40 into কি হ'ব 3 আৰু এটো ক্যালকুলেট কৰিলে কি হ'ব আমাৰ 120 কিলোমিটাৰ পাৰ আৱাৰ এইটো আমাৰ হ'ব আমাৰ এনসাৰ এটা অপচন ডি টো হ'ব কারেক্ট এনসার 5 নম্বৰ কোৱেশ্চনটো আমি সলভ কৰিম এতিয়া 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে ফাইন্ড দা এভাৰেজ অফ ফাৰ্স্ট 97 ন্যাচারাল নাম্বার যে প্ৰথম 97 টা ন্যাচারাল নাম্বার কি উলিয়াব লাগে এভারেজ উলিয়াব লাগে আমি এটা ফর্মুলা মনত ৰাখিব লাগিব এটা ফর্মুলাটো হ'ল যে এভারেজ অফ ফার্স্ট n ন্যাচারাল নাম্বাৰৰ ইকুয়াল টু কি হ'ব n into n plus 1 divided by 2 divided by n এই ফর্মুলাটো আমি মনত ৰাখিব লাগিব এই ফর্মুলাটো ইউজ কৰি আমি এই কোৱেশ্চনটোৰ এনসাৰ পাম এটা ফার্স্ট কেইটা ন্যাচারাল নাম্বাৰৰ এভারেজ উলিয়াব লাগে 97 নৰ ন্যাচারাল নাম্বাৰৰ এভারেজ উলিয়াব লাগে এটা 97 টো আমি n ৰ ঠাইত বহাই দিলে আমি এনসাৰ পাই যাম 97 into 97 plus 1 divided by 2 divided by 97 আৰু এটো যদি আমি সলভ কৰো সলভ কৰিলে আমি কি পাম সলভ কৰিলে আমি 49 পাম দে এনসার আপোনালোকে এটো ক্যালকুলেট কৰি লব সময় নষ্ট নকৰো আৰু এটো কৰি এটো আপোনালোকে ক্যালকুলেট কৰি লব আৰু ক্যালকুলেট কৰিলে পাব আপোনালোকে ক্যালকুলেট কৰিলে 49 এনসার পাব আৰু অপশন ডি ইজ দা কারেক্ট এনসার